উন্নত জাতৰ বগৰী খেতিৰে স্বাৱলম্বিতাৰ নিৰ্দেশন জোনাই এজন উদ্যমী যুৱকৰ। জোনাই তৰাজান পথাৰৰ গড়গড় নৈ পাৰত কৃষি কৰ্মৰে আদৰ্শ কৃষক হোৱাৰ সপোন ৰচিছে জোনাইৰ ১ নং মুকংচেলেক গাঁৱৰ উদ্যমী যুৱক তিলেশ্বৰ পায়েতে। গড়গড় নৈ পাৰৰ ৪ বিঘা ভূমিত ৫০০ জোপা উন্নত জাতৰ বগৰী খেতিৰে বছৰ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইজন উদ্যমী যুৱক তিলেশ্বৰ পায়েতে। চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি বা চেন্নাই বেংগলোৰ গৈ সময় নষ্ট নকৰি জোনাই ১ নং মুকংচেলেক গাঁৱৰ তিলেশ্বৰ পায়েত নামৰ যুৱকজনে নিজকে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে বিগত ৩ বছৰৰ পৰা আৰম্ভ কৰিছে উন্নত জাতৰ বগৰীৰ খেতি। কেমি জেলেম পঞ্চায়তৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই বগৰী খেতি আৰম্ভ কৰি ৩ বছৰে ভাল ফল পোৱাত তিলেশ্বৰ পায়েতৰ ওঠত বিৰিঙিছে সফলতাৰ হাঁহি। উল্লেখ্য যে বগৰী খেতিৰে তিলেশ্বৰ পায়েতে নিজে স্বাৱলম্বী হোৱাৰ উপৰি উক্ত বগৰী খেতিত বহুজনক দিবলৈ সক্ষম হৈছে কৰ্মসংস্থাপন। অকল বগৰী খেতিয়ে নহয়, উদ্যমী যুৱক তিলেশ্বৰ পায়েতে সময় সাপেক্ষে আলু, কবি, জলকীয়া আদি বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰিও বছৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ লাখ টকা। উল্লেখ্য যে ৰাজ্যজুৰি হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ পিছে পিছে দৌৰি নিজৰ সময় অপচয় কৰাৰ সময়তে নিজৰ ৪ বিঘা ভূমিত এইদৰে উন্নত জাতৰ বগৰী খেতি কৰি স্বাৱলম্বিতাৰ নিৰ্দেশন দাঙি ধৰিবলৈ সক্ষম হৈছে ১ নং মুকংচেলেক গাঁৱৰ তিলেশ্বৰ পায়েতে। অৱশ্যে ভৱিষ্যতে তিলেশ্বৰ পায়েতে এই উন্নত ধৰণৰ বগৰী খেতিৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব দিয়ে। মোৰ নাম শ্ৰী তিলেশ্বৰ পায়েত, গাঁৱৰ ১ নং মুকংচেলেক জনাই। যোৱা বছৰ উন্নত ধৰণৰ বগৰী কৰি বিলাতী বগৰী কৰি মই যোৱা বছৰ বৰ বেছি নহ'লেও ১ লাখ ১.৫ লাখ মান লাভ হৈছিলে। এই বছৰ তাতকৈ বেছিকৈ এবাৰ লগোৱা হৈছে। ধৰ গোটেইটো মিলাই ৫০০ জোপামান হ'ব। যোৱা বছৰতকৈ বেছি বগৰীও প্ৰডাক্টটো বেছি হৈছে আৰু লগতে মোৰ কৰ্মচাৰীও আছে ইয়াত ৰখীয়াল, সেইকেইটাও কামত এবাৰ বেছিকৈ লাগিবলগীয়াত হৈছে। ২ নং তৰাজান ৰুকচিন পথাৰ বুলি কয় আৰু ইয়াত আপেল বগৰী আৰু এনেই বিলাতী বগৰী মই কিছুমান নামটো ক'ব পৰা নাই। ইয়াত ৩টা ৪টা কিচিমৰ বগৰী আছে। ইয়াত আমি জোনাই আৰু পাছিঘাটত বেছিকৈ চেলিংটো তাতে বেছিকৈ হয়। আমি যিটো নেকি ইয়াত বগৰী খেতিটোত কৰাৰ লগে লগে মোৰ জীৱিকা ধৰ আৰু মোৰ ৰখীয়াল ইয়াত কৰ্মচাৰীৰ জীৱিকা আমি ইয়াৰ পৰাই নিৰ্ভৰ কৰি চলি আছোঁ। সকলোকে মই যিসকল নিবনুৱা আছে ইহঁতক জনাব বিচাৰিছোঁ যে অকল গভৰ্ণমেণ্ট চাকৰি বা কোম্পানী চাকৰি সেইটোৱে আমাৰ জীৱনৰ উদ্দেশ্য নহয়। নিজৰ যদি ভাৰী মাটি আছে বা পথাৰত এডোখৰ মাটি আছে, সেইখিনি আমি যদি উৎপাদন কৰিবৰ কাৰণে গ্ৰীণ ভেজিটেবল বা বগৰী খেতি এইকেইটাক যদি কৰোঁ তেনেহ'লে আমি চেন্নাই বেংগলোৰ যাবৰ আমাৰ একো দৰকাৰ নাই। ইয়াতেই গোটেইখিনি আমি উৎপাদন কৰি ইয়াৰ পৰা আমি জীৱিকা পালন কৰিব পাৰোঁ।